সুৰুঙা পাবলৈ এই কথাটো বুজি পোৱা নাই যে আমি অসমৰ প্ৰতিজন লোকে এতিয়া জুবিনৰ বাবে ন্যায় হোৱাটো বিচাৰোঁ। মই মোৰ প্ৰথম পৰিচয় সাংবাদিক, আপোনালোক সাংবাদিক। ক'ৰবাত কিবা জুবিনৰ ঘটনা সংক্ৰান্তে যি তথ্য পাওঁ, য'তে সৰু তথ্য নাপালেও আমি তাক বিচাৰি যোৱাটো প্ৰয়োজন। গতিকে আমাৰ যি তথ্য যোগান ধৰিছে, গতিকে তথ্যখিনি লোৱাটো আমাৰ প্ৰয়োজন। আজি মই কিছু তথ্য লাভ কৰিছোঁ, সেই তথ্য আপোনালোকক সদৰি কৰিছোঁ। আৰু কিছু তথ্য আছে যিবোৰ তথ্যটো মই ৰাজহুৱা কৰিব নোৱাৰিম, কিন্তু মোৰ কনফিডেঞ্চ বৃদ্ধি পাইছে। মই ইয়াৰ জৰিয়তে এইটো ক'ব বিচাৰিলোঁ যে SIT বা অমুকে আমাক মেনিপুলেট কৰিছে, সেইটো কোনো মিছা কথা, এইটো কোনো কথা নহয়। মই ভাবিছোঁ আজি যাক যাক আমন্ত্ৰণ হৈছে তেওঁলোক অহাটো উচিত আছিল। আৰু যদি SITৰ সন্মুখত তেওঁলোকে উপস্থিত হৈ ইয়াত জুবিনৰ ন্যায়ৰ বাবে মাত নামাতি কেৱল ফেচবুকত বা বাহিৰত কথা লিখিলে নহ'ব, SITৰ সন্মুখত আজি এই কথা ক'বলৈ উঠাব লাগিছে। আমি SITৰ পিছত বহু পৰামৰ্শ দিছোঁ, আমাৰ বহুতে লিখিত পৰামৰ্শ দিছে, আমি দাবী উত্থাপন কৰিছোঁ। আৰু নডেল অফিচাৰ তেওঁলোকৰ ফালৰ পৰা ঠিক কৰা হৈছে যে ৰিপৰ্টবিলাক তেওঁলোকে কৰি থাকিব। এতিয়া এটা আমাৰ মাজত সদায় ভুল বাতৰি ওলায়। ৰাতিপুৱা আমি পিছলৈ দেখোঁ কোনোবা কাকতত, কোনোবা মিডিয়াত বেলেগ ধৰণৰ বাতৰি ওলায়। কোনটো বাতৰি শুদ্ধ, কোনটো অশুদ্ধ জনাবলৈ তেওঁলোকক আমি আহ্বান জনাইছোঁ যে আপোনালোকে এজন নডেল অফিচাৰ দিয়ক, এদিন বা দুদিনৰ মূৰে মূৰে সাংবাদিকসকলক মাতি গোটেই তদন্তৰ অগ্ৰগতি জনাওক, যাতে সঠিক বাতৰি সন্মুখত আহে। আৰু আজি আমি তেওঁলোকৰ ওচৰত পুনৰ কৈছোঁ জুবিন গাৰ্গক ন্যায় লাগে, কিন্তু এইটোও কওঁ যে মই জুবিন গাৰ্গক 10 দিনৰ ভিতৰত ন্যায় লাগে বুলি আমি কোৱা নাই। আমি ন্যায় বিচাৰিছোঁ। তেওঁলোকে কৈছে যে 3 মাহৰ ভিতৰত যিখিনি চাৰ্জশ্বিট দিব লাগিব দিব, আৰু কোনো ক্ষেত্ৰত যে কোনো যাতে খাই যাব নোৱাৰে তাৰ ব্যৱস্থা কৰিব। সেইখিনি কথা আমাৰ পৰা কিছু পৰামৰ্শ লৈছে, আমি বিভিন্ন পৰামৰ্শ দিছোঁ। মই বুলি পৰামৰ্শখিনি ৰাজহুৱা কৰাটো উচিত নহ'ব, কাৰণ আমি 6জন বা 5জন মানুহক দিয়াটো উচিত নহয়। কিন্তু আমি যি পৰামৰ্শ দিছোঁ, আপোনালোকে যিটো বিচাৰিছে, অসমৰ ৰাইজে যিটো বিচাৰিছে, আমি তেনেকুৱা পৰামৰ্শ দিছোঁ। আমি বাৰে বাৰে কৈছোঁ যে জুবিনৰ এই ঘটনাৰ সৈতে জড়িত ব্যক্তিসকল যাতে কোনো ক্ষেত্ৰতে ৰেহাই নাপায়। জুবিন গাৰ্গ অসমৰ এজন সম্পদ আছিল। কি পৰিৱেশত তেওঁক ছিংগাপুৰলৈ লৈ গৈ তেওঁৰ লগত কোনো ব্যক্তিক নিয়োজিত নকৰিলে, যিজনে 24 ঘণ্টাই জুবিনক চালেহেঁতেন। ইয়াৰ বাবে দায়ী কোন? শ্যামকান্ত মহন্তই কিয় ব্যৱস্থা নল'লে? সেইবিলাক প্ৰশ্ন আমি উত্থাপন কৰিছোঁ।